আজি আমাৰ বৰনিচাৰ ভাতমুখত দিয়া মানে হৈছে অন্নপ্ৰসন্ন। আমিতো ভাতমুখত দিয়া বুলিয়ে কওঁ আৰু বাগলি ভিডিঅ'টো কৰি থৈ দিওঁ, স্মৃতি হিচাপে ৰৈ যাব। আৰু এই ফটোখন দেখা পাই বৌহঁতৰ ঘৰত সৰুদালৈ মনত পৰিছে। সৰুদা তুমি য'তেই আছা ত'তে তাইক আশীৰ্বাদ দিবা আৰু তোমাৰ ছোৱালী আজি ভাত খাব পৰা হৈ গ'ল। আশা কৰোঁ তাই ডাঙৰ মানুহ হ'ব। আৰু ইফালে পুৰা ভাতমুখত দিয়া পৰ্বটো অকণমান দেখুৱাই দিলোঁ। মামাকে ভাতমুখত দিয়াৰ লগতে খুৰাক বুলু দাদা আমাৰ আৰু এইটো মাক বহি আছে। আকৌ এইটো জমনি, এইটোতো আমাৰ পৰম্পৰাটো নোৱাছে। মাকে তাইক জোৰ জবৰদস্তিকে একদম পুৰা কলমটো হাতত তুলি তুলি দিছিলে আৰু এই কেকটো বৌয়ে মোকে অৰ্ডাৰ দিছিলে। মই কেকটো বনাই দিছোঁ। কেনেকুৱা লাগিছে কেকটো কমেণ্ট এটা কৰি জনাই দিব একদম। আৰু তাই পিছতে কেকটো ভিডিঅ' লৈ আছিলে, ল'বৰ কাৰণে পাহৰিলোঁ। মোক ভণ্টি এজনীয়ে কৰি পেলাই দি দিছে ভিডিঅ'টো, তেনেকৈ মই পোষ্ট কৰি দিছোঁ। আৰু চাওকচোন ইমান পুৰা তাইক লগা হৈ গৈছে। আৰু এষত ভাইটিদে এটা ফোন দি দিলে আৰু তাইক চাওকচোন ফূৰ্তি। আৰু ইমান মৰম লগা ছোৱালীজনী আজি ভাত খাব পৰা হৈ গৈছিল। সিদিনাখন জন্ম হৈছিলহে আৰু ইহঁতকেইজনীয়ে পূৰা আগুৰি ধৰিছে, মাৰামাৰিয়ে হৈ গ'ল ইহঁতৰ মাজত। তাই কান্দিলে কান্দোতে একদম জমনি। সৰু সৰু ল'ৰা ছোৱালী কিনো ক'ম, ভালো লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাক। তাৰপিছত আমি ভাত পানী খাই ল'লোঁ। খাই এতিয়া আমি যাব ওলাইছোঁৱে আৰু তাইক চাওকচোন এনেকৈ মাকৰ কোলাত আছে। এয়া বৌ আমাৰ আৰু তাইৰ লগত অলপমান কথা পাতিলোঁ। ইফালে আকৌ আমাৰ এয়া আইতাৰ বায়েক, আইতাৰ যিহেতু অসুখ হৈছিলে, সেই আইতাৰ বায়েকে মানে আইতাৰ কাৰণে এটা মেছেজ দি দিছে, এনেকৈ ভইচ মেছেজ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আইতাক দেখাম আৰু আপোনালোককো দেখুৱাই দিলোঁ কি খাব লাগে কি খাব নালাগে। সেইখিনি আইতাই আমাৰ আইতাৰ কাৰণে মেছেজ কৰি পঠিয়াই দিছিলে আৰু ভিডিঅ'টো দেখাই দিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ।